সকলোকে পুনৰবাৰ স্বাগতম জানাইছো এমইএসা মিক্স ইনফৰমেশন ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত মই আপোনালোকৰ মাজলৈ আমাৰ কিছু মনৰ কথা আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ আহিছো। এইখিনি আমি এমটেট ৰিলেটেডক লৈ কিছু কম আপোনালোকলৈ। তো এইখিনি কোনো মই চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নহয়, কোনোবা কাৰোবাৰ সৈতে মোৰ বিক্ষোভ নাই। জাষ্ট মোৰ মতামতখিনি বাস্তৱিক কথাখিনিহে মই ক'বলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, যদি আপোনাৰ হাতত সময় আছে তেনেহ'লে ভিডিঅ'খন চাব পাৰে, আৰু যদি সময় নাই তেনেহ'লেতো আপোনাৰ ইচ্ছা। ভিডিঅ'খন স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে সবে নিশ্চয় ভালকৈ অৱগত যে আমাৰ মাদ্ৰাছা টেট 2015 চনত অনুষ্ঠিত হৈছিলে, আৰু এই টেটখন যেতিয়া পতা হৈছিলে আপোনালোকে কিন্তু ভালকৈ সবে জানি পাইছে যে টেটখন RMSৰ আণ্ডাৰত হৈছিলে, নিকা আৰু ফটফটীয়া ভাৱেৰে হৈছিলে। অসম চৰকাৰৰ অধীনত ধুনীয়া কৰি বিজ্ঞাপন ওলাইছিলে মাদ্ৰাছা টেটৰ কাৰণে, আৰু সেই পৰিপ্ৰেক্ষিতত বহুতো জাতি মানুহে মুছলিম নন মুছলিম SC ST সকলোৱে মিলিজুলি তাত এপ্লাই কৰিছিলে, আৰু আমাৰ প্ৰায় 1 লক্ষাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে সেই টেটখনত আবেদন কৰিছিলে, আৰু পৰীক্ষাত মেধাৰ ভিত্তিত উত্তীৰ্ণ হ'ব পাৰিছিলে কেৱল 20,200 মান কেণ্ডিডেটছে। কিন্তু আমাৰ যেতিয়া মাদ্ৰাছা টেটখন পাতিছিলে সেই সময়ত দেখা গৈছিল আমাৰ আজিৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়া তেতিয়া কিন্তু কি পদত আছিলে? শিক্ষামন্ত্ৰী পদত আছিলে, আৰু সেই সময়ত টেটৰ বিজ্ঞাপন হৈছিলে। কিন্তু ইয়াতে এটা কথা মন কৰিব আপোনালোকে, যেতিয়া পৰীক্ষাখন অনুষ্ঠিত কৰা হৈছিলে তেতিয়া কিন্তু আকৌ আমাৰ আজিৰ CM ছাৰ তেতিয়া কিন্তু সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ আগত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই পদৰ পৰা ৰিজাইন দিছিলে আৰু পদত্যাগ কৰিছিলে। আমাৰ RMSৰ আণ্ডাৰত 2011-12 যিখিনি টেট পতা হৈছিলে সেইখিনি কিন্তু আমাৰ অসম চৰকাৰৰ অধীনতে টেট পতা হৈছিলে, আৰু সেই সময়ত কিন্তু আমাৰ শিক্ষামন্ত্ৰী তেতিয়া আছিলে আমাৰ আজিৰ CM ছাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই। কিন্তু 2011-12 যিখিনি টেট আছিলে সেইখিনি নিজেই লাগি থাকি কৰি পেলাই সিহঁতক অসম চৰকাৰৰ অধীনত চাকৰি দিছে। কিন্তু আমাৰ মাদ্ৰাছা টেট যেতিয়া হৈছিলে সেই সময়ত কিন্তু আমাৰ হিমন্ত বিশ্ব ছাৰ ডাঙৰীয়াই তেতিয়া পদত্যাগ কৰিছিলে, এইখিনি আপোনালোকে ভালকৈ জানে। কিন্তু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই অসম চৰকাৰৰ অধীনত সেই জেনাৰেল টেটৰ কেটাগৰীৰ দৰেই সেই একে গাইডলাইন অনুসৰি আমাৰ টেটখিনিত পাছ কৰাৰ ফলতো চাকৰিৰ পৰা বঞ্চিত হৈ থকাৰ কাৰণটো আপোনালোকে অলপ এবাৰ ভাবি চাইছেনে কি হৈছে? তো দেখা গৈ আছে যদি আমাৰ সেই সময়ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া হিমন্ত ছাৰ থাকিলেহেঁতেন তেতিয়া কিন্তু আমাৰ মনৰ এটা ফিলিংছ এইটো হয়তো আমাৰ আজি টেটৰ চাকৰিখন হ'লেহেঁতেন। কিন্তু এইখিনি কিন্তু মোৰ ক্ষোভ নহয় ছাৰহঁত লৈ, সেইখিনি জাষ্ট মই মোৰ মনৰ কথাহে কৈছোঁ। কিন্তু এইটো এটা কাৰণ হ'ব পাৰে যে ইয়াৰ কাৰণেও হয়তো আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে, কাৰণ হ'ব পাৰে। কিন্তু ডেফিনেট মই কোৱা নাই যে এইটোৱে হয় কাৰণ। তাৰপিছত আন এটা কাৰণ হ'ব পাৰে, সেই কাৰণটো এইটো এটা কাৰণ হ'ব পাৰে যে আমাৰ টেটখন মাদ্ৰাছা নাম দিয়াৰ বাবেও হ'ব পাৰে, কিয়নো মাদ্ৰাছা কথাটো অকল এটা জাতিকহে বুজাইছে। কিন্তু আচলতে আমি যদি ভালকৈ চালি জাৰি চাওঁ তেনেহ'লে কিন্তু দেখা যায় এই টেটখনত সকলো ধৰণৰ জাতিয়ে ইনক্লুড আছে, কিন্তু নামটো কিন্তু দিয়া আছে অকল মাদ্ৰাছা। মাদ্ৰাছা বুজোৱাৰ লগে লগে কিন্তু অকল এটা কেটাগৰীকহে বুজা গৈছে, সেইটো হৈছে মুছলমান। কিন্তু সঁচাকৈয়ে ইয়াত কিন্তু অকল মুছলিম কেণ্ডিডেটছে পাছ কৰা নাই।
ইয়াত বহুত ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। কিন্তু এইটো এটা কাৰণ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক এটা কথা কৈছোঁ, আপোনালোকে বেয়া নাপাব, মই কিন্তু এমটেটৰ বিৰোধিতা কৰা নাই বা আমি চৰকাৰৰ বিপক্ষেও কোৱা নাই। আপোনালোকে হয়তো আমাৰ CM ছাৰৰ ওচৰত গৈ আছে মাদ্ৰাছা টেটৰ কাৰণে, কিন্তু আমাৰ CM ছাৰে বাৰ বাৰ কি কৈ আছে যে আমাৰ এইখনৰ বাবে লগ ধৰিব লাগে। কাক ধৰিব লাগে? আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ ধৰিব লাগে। কিন্তু আপোনালোকে সদায় কিন্তু আমাৰ সেই মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াৰ কথা মতে আপোনালোকে কাম কৰি আছে। কিন্তু আপোনালোকে যেতিয়া আকৌ শিক্ষামন্ত্ৰীক লগ ধৰে, তেতিয়া কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা কয় যে ঠিক আছে, মই আপোনালোকৰ কাৰণে কামখিনি কৰি আছোঁ, আপোনালোকে অলপ ধৈৰ্য ধৰক। এইখিনি কথা কিন্তু তেতিয়াৰ পৰাই কৈ আছে। আৰু আমাৰ CM ছাৰে কিন্তু আপোনালোকক বা মাদ্ৰাছা টেট কেণ্ডিডেটসকলক ইলেকশ্যনৰ আগত, ইলেকশ্যনৰ কিছুদিন পূৰ্বত কথা দিছিলে বা অলপ আশ্বাস দিছিলে যে মই এইবেলি মাদ্ৰাছা টেট উত্তীৰ্ণ হৈ কিবা এটা কাম কৰিম। কিন্তু এই কথা শুনি আপোনালোকে আনন্দত উল্লাসিত হৈ পৰিছিলে। আৰু যেতিয়া আমাৰ ইলেকশ্যনৰ কাউণ্টিংখিনি হৈ গৈছিল আৰু আমাৰ শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াই যেতিয়া আমাৰ CMৰ পদ পালে, আপোনালোকে তেতিয়া আৰু আনন্দত উল্লাসিত হৈ পৰিছিল যে এতিয়া কিন্তু আমাৰ চাকৰি হ'ব গৈ আছে। কিন্তু চৰকাৰ গঠনৰ পিছত বা CM হোৱাৰ পিছত আমাৰ ছাৰে কিন্তু পুনৰাই আকৌ আগৰ দৰে কৈ আছে যে আমাৰ এইখিনি কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰক। কিন্তু আপোনালোকে সেইমতে কাম কৰি আছে। আকৌ শিক্ষামন্ত্ৰী ছাৰ ইপিনে কিন্তু আপোনালোকক জাষ্ট কথাহে দি আছে, কিন্তু ইয়াৰ কথাৰ কিন্তু এতিয়ালৈকে সাৰমৰ্ম ওলোৱা নাই, গোটেইখিনি সম্পূৰ্ণকৈ সাৰমৰ্ম ওলোৱা নাই। কিন্তু আপোনালোকক আপকামিং ৰিকুৱাৰমেণ্টত এংগেজ কৰিবনে নাই? কিন্তু এইখিনিতে কিন্তু এটা সকিয়নি পোৱা যায় যে আপোনালোকে এনেকুৱা লাগি আছে যেন আপকামিং ৰিকুৱাৰমেণ্টত এপ্লাইৰ সুযোগ নাপায় নেকি? বন্ধু বান্ধৱীসকল, বেয়া নাপাব যে মই আপোনালোকৰ বিৰোধিতা কৰি আছোঁ। এইখিনি মই কিন্তু আপোনালোকৰ বিৰোধিতা কৰা নাই। আৰু এটা কথা মন কৰিব যে আমাৰ যেতিয়া 2018 বৰ্ষত না 19 বৰ্ষত আৰু এটা হাইকোৰ্টৰ পৰা অনুমোদন আহিছিলে, হাইকোৰ্টৰ পৰা অনুমতি আহিছিলে যে আমাৰ মাদ্ৰাছা টেট কেণ্ডিডেটছ প্ৰাৰ্থীসকলে LP ME মডেল স্কুলত এপ্লাই কৰিব পাৰিব। আৰু এইখিনি কিন্তু আমাৰ এখন হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহিছিলে। আৰু সেই অৰ্ডাৰ মতে কিন্তু আপোনালোকে এপ্লাইও কৰিছিলে। কিন্তু এপ্লাই কৰাৰ পিছত যেতিয়া ভেৰিফিকেশ্যন হ'ব, তেতিয়া কিন্তু আপোনালোকক আৰু ভেৰিফিকেশ্যন কৰিব দিয়া হোৱা নাছিলে। আৰু সেইখিনি বাতিল কৰা হৈছিলে আৰু অপ্ৰাসংগিক বুলি, ইনভেলিড বুলি ঘোষণা কৰিছিল। মই আজি চৰকাৰলৈ অনুৰোধ জনাম যে হাইকোৰ্টৰ পৰা অনুমতি অহাৰ পিছতো আমাৰ টেটখনক কিয় অপ্ৰাসংগিক বুলি কোৱা হয়? যেতিয়া হাইকোৰ্টৰ পৰা অনুমোদন আহিছিলে, সেইখিনি সময়ত কিন্তু আমাৰ শিক্ষামন্ত্ৰী আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া। আমি চৰকাৰলৈ আজি এটা কথা অনুৰোধ জনাম যে আমাৰ হাইকোৰ্টৰ পৰা অলৰেডি অনুমোদন আহিছিলে, তথাপিও কি কৰিলে, আমাৰ এইখিনিক নাকচ কৰি দিলে। তো এমটেট কেণ্ডিডেটছবিলাকৰ কিহৰ দোষ ইয়াত? আমাৰ ছাত্ৰ ছাত্ৰীবিলাকতে ইয়াত কোনো দোষ কৰা নাই, বা আমাৰ ছাত্ৰ ছাত্ৰীহঁতে কিন্তু কোৱা নাছিলে যে মাদ্ৰাছা টেটখন অনুষ্ঠিত কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীহঁতে বিজ্ঞাপন ওলোৱাৰ পিছতহে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে এপ্লাই কৰিছিলে, আৰু সেইখিনি কিন্তু পইচাৰে এপ্লাই কৰিব লাগিছিল। আজি যে আমাৰ টেটখনক অপ্ৰাসংগিক বুলি ঘোষণা কৰি আছে, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীহঁতৰ ইয়াত কিহৰ দোষ? আমাৰ মাদ্ৰাছাবিলাক যদি জেনাৰেলাইজেশ্যন হৈ গ'ল
আমাৰ ছাৰ বাইদেউহঁতৰ কিয় জেনেৰেলিষ্ট নহয়? আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ এই আন্ধাৰত লাগি চাই থকা এমটেড ছাৰ বাইদেউহঁতে কিবা এটা সুযোগ পায়, ইয়াক লৈ মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীহঁতৰ ইয়াত দোষ নাই। আমাৰ অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হৈছিলে পৰীক্ষা আৰু ফটফটীয়া নিকাভাৱে পৰীক্ষাখন অনুষ্ঠিত হৈছিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীহঁতে বিভিন্ন জনগোষ্ঠীয়ে তাত আবেদন কৰিছিলে আৰু মেধাৰ ভিত্তিতে উত্তীৰ্ণ হৈছিলে। কিন্তু আজি চাকৰি নোপোৱাৰ কাৰণে কিন্তু বহুত এটা অন্তৰত প্ৰশ্ন জাগি আছে যে বাকীবিলাক যদি হ'ব পাৰে এইটো কিয় নহয়? এইখিনি কি বেলেগ ঠাইৰ পৰা আহিছে নেকি? এইখিনি অসম চৰকাৰৰ অধীনত পতা এখন টেট পৰীক্ষা হয়। আৰু এই পৰিপ্ৰেক্ষিতত মই আৰু অলপ কথা ক'ম যে আমাৰ BTADত কোকৰাঝাৰ বাক্সাত কিছু ঠাইতে কিন্তু অলৰেডি আমাৰ এই মাদ্ৰাছা টেটবিলাক হৈ গৈছে। তাতে যদি ইনভেলিড বা অপ্ৰাসংগিক নহয় তেনেহ'লে আমাৰ এইখিনি ঠাইত কিয় ইনভেলিড হ'ব পাৰে বা অপ্ৰাসংগিক হ'ব পাৰে? তো মই চৰকাৰলৈ কাটৰ অনুৰোধ জনাইছোঁ। এইখিনি মই চৰকাৰৰ কোনো বিৰুদ্ধে কোৱা নাই। আমি চৰকাৰক জনাইছোঁ যে আপোনালোকে ছাৰ বাইদেউসকলক আপকামিং ৰিকুৱাৰমেণ্টত এপ্লাই কৰাৰ সুযোগ প্ৰদান কৰে যেন, কিয়নো এই ছাৰ বাইদেউসকলৰ এবিলিটি আছে, কোৱালিটি আছে আৰু কোৱান্টিটি আছে। কিয়নো সেই ছাৰ বাইদেউবিলাক কিন্তু যেতিয়া এপ্লাই কৰিছে এওঁলোকৰ BEd আছিলে, DLEd আছিলে। এই ছাৰ বাইদেউসকলৰো কিন্তু পাৰ্চেণ্ট আছিল, হায়াৰ ছেকেণ্ডেৰীত আছিলে 50%, মেট্ৰিকত আছিলে আৰু গ্ৰেজুৱেশ্যনতো আছিলে আৰু সেই গাইডলাইন মতে এপ্লাই কৰিহে পাছ কৰিব পাৰিছিলে। তো আমি চৰকাৰক কাটৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এমটেড কেণ্ডিডেটছৰ হৈ কিবা এটা সঁহাৰি দিব। তো বন্ধু বান্ধৱীসকল, এইখিনি কথা তোমালোকক লৈ মই শ্বেয়াৰ কৰিলোঁ আৰু এইখিনি মই চৰকাৰৰ বিৰুদ্ধে কোৱা নাই, এমটেডৰ বিৰুদ্ধে কোৱা নাই, জাষ্ট মোৰ মনৰ কথাখিনিহে আপোনালোক লৈ শ্বেয়াৰ কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়নো এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক কিছু নিত্য নতুন খা খবৰ প্ৰেৰণ কৰি থাকিম। শেষত সকলোৱে সুস্থ থাকক, সবল থাকক, ক'ভিডৰ পৰা নিৰাপদে থাকক। থেংকছ ফৰ ৱাচিং।